হয় চাওক, প্ৰলয়ংকাৰী বানত সকলো শেষ হ'ল শলগুৰি বৃহত্তৰ অঞ্চল। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ শলগুৰিত। পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব, যিহেতু পানী কিছু পৰিমাণৰ হ্ৰাস পাইছে যদিও এতিয়াও কিন্তু নিজৰ আপোন ঘৰখনলৈ কোনো লোক আহিব পৰা নাই। এইবাৰ শিৱসাগৰবাসীয়ে সকলো হেৰুৱালে, পশুধন হেৰুৱালে আৰু যিসমূহ বস্তু আছিলে সকলো বস্তু শেষ হৈ গ'ল, যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে বৃহত্তৰ শলগুৰি অঞ্চলত। আৰু শলগুৰি প্ৰায় শতাধিক পৰিয়াল এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, নিজৰ আপোন ঘৰখনলৈ আহিব পৰা নাই। তাক লৈ এতিয়া সকলো চিন্তিত হৈছে। আৰু যিহেতু পানী কিছু পৰিমাণৰ কমিছে যদিও কিন্তু এতিয়ালৈকে তেওঁলোক কোনো লোক আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ আহিব পৰা নাই। মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ। এইটো হৈছে শলগুৰিৰ মূল পথ, আৰু এই পথটো যদি চাই একাঠু পৰ্যন্ত পানী হৈ আছে। আৰু কিছু ঘৰত কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে এডিঙি এবুকু পৰ্যন্ত পানী হৈ আছে, যাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শিৱসাগৰত। আৰু শিৱসাগৰৰ প্ৰতিখন গাঁৱত শলগুৰি চাৰিংকে ধৰি প্ৰতিখন গাঁৱতে একেই পৰিৱেশ সৃষ্টি হৈছে। আমি পুৱাৰ ভাগৰ পৰা ND24 দৰ্শকসকলক দেখুৱাই আছোঁ আচলতে কেনেধৰণে বলিয়া বানে ধ্বংস কৰিলে শিৱসাগৰবাসী। আৰু মই পোনে পোনে স্থানীয় লোকসকল আছে, মই আপোনাৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। দাদা অকণমান এইফালে আহিলে ভাল হ'ব। আপোনালোকৰ ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে না? এটা বস্তু উলিয়াব নোৱাৰিলোঁ। মানে এনেকুৱা হ'ল, ৰাতিপুৱা 7টামান বজাৰ পৰা আৰম্ভ কৰিছিলে। আমি ভাবি ইমান পানী নাহে, আমি আনকালে দেখা নাই। মই আজি 72 years old, কিন্তু আজিলৈকে মই দেখাই নাই এনেকুৱা পানী। মই ভবা নাছিলোঁ, কিন্তু ছাডেনলি আহি গ'ল আৰু চব এফালৰ পৰা লুটুৱাই হেৰি কৰি নিলে। নোৱাৰিলোঁ একো কৰিব, একোৱেই নাই বুলিব পাৰি। আৰু এতিয়া কেনেকৈ চলিব আপোনালোকে? এতিয়া কি কেনেকৈ চলিম আৰু? সেই মোৰ জাৰ্চি কেইদিনমান আছে, এই ইয়াতে আছে। জাৰ্চিও এজনী উটুৱাই লৈ গৈছিলে। কিবা এটা ভাগ্য ভাল, জাৰ্চিজনী ঘূৰাই পালোঁ, আনিলোগৈ তাৰমানে ধৰি মেলি পেলাই। আপোনাৰ জাৰ্চিজনী উটি গৈছিলে। বস্তুসমূহ উলিয়াব পাৰিলে না? এটা বস্তু উলিয়াব নোৱাৰিলোঁ, সকলো শেষ। নিশ্চিতভাৱে ক'ব লাগিব, এতিয়া শিৱসাগৰৰ যিটো আশ্ৰয় শিবিৰলৈ গৈছোঁ, প্ৰতিটো আশ্ৰয় শিবিৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। তেওঁলোকে কৈছে তেওঁলোকৰ যিসমূহ পশুধন আছিলে সকলো পশুধন এতিয়া বানত উটি গ'ল, আৰু যিসমূহ বস্তু আছিলে সকলো বস্তু এতিয়া কিন্তু ধ্বংস হৈ গ'ল, যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান পৰিয়ালৰ এতিয়া ক্ষতি হৈছে? আমাৰ অঞ্চলত যিমানখিনি পৰিয়াল আছিলে, প্ৰায় 300 ঘৰ মানুহ আছিলে, সকলোৱে ক্ষতিগ্ৰস্ত হৈছে। মুঠতে আৰ্থিক মেৰুদণ্ড, অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি পেলালে। ক'বলৈ দুখ লাগিছে। এইজনে গোধন পালন কৰে, তেখেতৰ জাৰ্চি উটি গৈ সেইফালে লাগিছেগৈ। আমিবিলাক চলি যাম, চৰকাৰী চাকৰি আছে, যেনে তেনে চলি যাম, কিন্তু এখেতসকল কি হ'ব? গতিকে বস্তুটো চিন্তনীয় বিষয় হৈ গৈছে। মুঠতে অসমীয়া জাতিৰ মেৰুদণ্ড শেষ কৰি থৈ গৈছে। আজিৰ পৰা 50 বছৰ পিছুৱাই গ'ল অসমীয়া জাতিটো, 50 বছৰ পিছুৱাই গ'ল। এই অঞ্চলতে নহয়, আপুনি আমগুৰি যাব, নাজিৰা যাব, গেলেকী যাব, সকলোতে ইয়াত দেখাওক আপুনি হেৰি কি অৱস্থা হৈ আছে। মানুহে এতিয়া সাঁতুৰি নাদুৰি আছে। কি হ'ব? আমি কি কৰিম? গতিকে আমি কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব। তেনেকৈ আৰু মানুহসমূহ ক'ত থাকিলে? আশ্ৰয় শিবিৰত থাকিছে। কাৰোবাৰ দুমহলীয়া বিল্ডিং আছে, তাৰ ওপৰত উঠি গৈছে। কিন্তু এটা হ'ল, শলগুৰি মানুহৰ একতাটো পৰিস্ফুট হ'ল। প্ৰশাসনৰ বিষয়ববীয়া আহিছে নাই? কেনেকৈ আহিব? মই প্ৰশাসনৰ এজন কৰ্মকৰ্তা, মেছেজ এটা পালোঁ জাষ্ট, তাৰপিছত হেৰি নাই যে মোক বিতৰণ কৰিবলৈ মানে খাদ্যদ্ৰব্য বিতৰণৰ কাৰণে নিয়োগ কৰা হৈছে। মই যাওঁ কেনেকৈ? কোনো পধ্যেই যাব নোৱাৰোঁ। সুতে যেতিয়া তেখেতৰ জাৰ্চি উটুৱাই নিছে, মই তাৰপাছতে আমাৰ ফোনৰ যোগাযোগ ব্যাহত হৈ আছে। আজি এসপ্তাহ ধৰি কাৰেণ্ট নাই, গতিকে নেট নাই। কোনোবাই ক'ৰবাত অকণমান চাৰ্জ দি আনিছোঁ, কাম নাই। সেইকাৰণে কিটো কাম কৰিব? যিটো পথৰ জৰাজীৰ্ণ, আপোনাৰ যিখন আমাৰ শিৱসাগৰ নগৰৰ লগত যিখন সংলগ্ন দলং, সেইখন বহি গুচি গ'ল। দাদা, যিহেতু আপোনালোকৰ যথেষ্ট ক্ষতি হৈছে, সকলো বস্তুটো শেষ হৈ গ'ল। বস্তু শেষ হৈছে, আৰু এইটো মানে অৱৰ্ণনীয়। মই যেতিয়া ইয়ালৈ আহিছোঁ 1993 শিৱসাগৰত, সেইবাৰ আবেলি বানপানী হৈছিলে, মানে দিখৈ মথাউৰি ভাঙিছিলে। তাৰপিছত
ইয়াত সিমান পানী হোৱা নাছিলে। কিন্তু ইয়াত এতিয়া মেইন প্ৰব্লেম হৈছে কি, দেওবাৰ দিনাখন যিটো ৰেইনফল ডাটা, সেইটোৰ লগত মথাউৰি ভাঙি অহা পানীটোৱে প্লাছ হ'ল। আগৰ পানীটো আমি শিৱসাগৰ ডেপুটি কমিশ্যনাৰক আমি এখন এপ্লিকেশ্যন দিছিলোঁ যে ইয়াত যিবিলাক পুল আছে সেই পুলবিলাক বন্ধ হৈ গ'ল, খাৱৈটো ডিমৌলৈ পানীৰ সংলগ্নটো একদম কাট খাই গ'ল। গতিকে লৈ আগদিনাখনৰ যিখিনি পানী আছিলে সেইখিনিৰ লগত যেতিয়া 1 ফুট 1.5 ফুট পানী বাঢ়ি আহিলে, এতিয়া পানী কমিছে না? এতিয়া পানী কমিছে। মই এগৰাকী মহিলা আছে, মই বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ঘৰো সকলো শেষ হ'ল। এতিয়া আপোনালোকে এতিয়া কেনেধৰণে চলিব? এতিয়া আকৌ প্ৰথম পৰা আৰম্ভ কৰিব লাগিব আপোনালোকৰ? এতিয়া কেনেকৈ চলোৱাৰ এতিয়া পৰিস্থিতিয়ে ক'ব আমাক। সহায় কৰানো কোনে কাক কৰিব? এতিয়া সকলোৰে একেই অৱস্থা, আৰু চৰকাৰেতো আমাক কোৱা নাই বোলে এই পানী হওক, প্ৰাকৃতিক দুৰ্যোগ আহক, চৰকাৰেতো লগাই দিয়া নাই। এইখিনি হৈছে, এতিয়া চৰকাৰক দুখীও লাভ নাই। নিশ্চিতভাৱে ক'ব লাগিব প্ৰায় 300ৰো অধিক পৰিয়াল এতিয়া ক্ষতিগ্ৰস্ত হৈছে, আৰু 300টা পৰিয়াল, যিহেতু 300টা পৰিয়ালে এতিয়াও আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। এতিয়া যদি আপুনি চাই শলগুৰি কিছু পৰিমাণে পানী কমিছে যদিও কিন্তু তেওঁলোকৰ এতিয়া দুখ দুৰ্দশা আঁতৰা নাই, আৰু তেওঁলোকে এতিয়া চিন্তিত হৈছে যিহেতু পানী শুকাব, আপোন ঘৰখনলৈ আহিব, একো বস্তু নাই, সকলো বস্তু শেষ হৈছে, আকৌ প্ৰথমবাৰ তেওঁলোকে আৰম্ভ কৰিব লাগিব। তাক লৈ এতিয়া সকলো চিন্তিত হৈছে, আৰু এতিয়াও কিন্তু শলগুৰিত পানী কমা নাই, আৰু প্ৰতি ঘৰ লোকৰ ঘৰত এতিয়া 1 আঁঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।